চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। প্ৰতিনিশাই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ। গাঁওবাসীৰ ঘৰ-দুৱাৰ খেতিপথাৰ তহিলং কৰিছে বন্যহস্তীৰ জাকে। হাতীৰ আক্ৰমণত মৃত্যুক হ'বলগীয়া হৈছে কেইবাজন লোকে। কিন্তু বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগৰ ফালৰ পৰা পোৱা নাই বিশেষ সহায়। উপায়বিহীন ৰাইজে নিজেই সৌৰশক্তিৰ দ্বাৰা পৰিচালিত ইলেক্ট্ৰিক ফেন্সিঙৰ ব্যৱস্থা কৰি হাতী খেদাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে। হয়, যেতিয়াই পৰাই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ সংৰক্ষিত বনাঞ্চলত মানুহৰ অবাধ বনধ্বংস আৰু বেদখল আৰম্ভ হৈছে, তেতিয়াই পৰাই দেখা গৈছে যে চিৰাং জিলাৰ এই ভাৰত-ভূটান সীমান্ত অঞ্চলৰ যি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। কাৰণ এতিয়া দেখা গৈছে যে চিৰাং জিলাৰ এই ভাৰত-ভূটান সীমান্তৰ এই সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া যিসমূহ গাঁও আছে, দেওশ্ৰী বা দাঁতগিৰি বা আইপোৱালি, সেই গাঁওসমূহত দেখা যায় প্ৰতি নিশাই বনৰীয়া হাতীৰ আগমন ঘটে আৰু এই বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত তেওঁলোকে মানুহৰ ঘৰত গৈ তেওঁলোকৰ যি ৰান্ধনি ঘৰ বা তেওঁলোকৰ যি পকী ঘৰসমূহ আছে ভাঙি তাৰ ভিতৰত সোমাই খাদ্য সামগ্ৰী খাই এই অঞ্চলৰ মানুহৰ আৰ্থিকভাৱে বিস্তৰ ক্ষতি সাধন কৰি আছে। আনকি এই অঞ্চলৰ এই হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে আজিৰ পৰা 15-20 দিনমান আগৰ কথা। এই মুহূৰ্তত মই উপস্থিত আছোঁ সেই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেওশ্ৰী অঞ্চলত। ইয়াতে দেখা গৈছে যে হাতীৰ আক্ৰমণৰ পৰা এই অঞ্চলৰ লোকে নিস্তাৰ পাবলৈ চৰকাৰলৈ তালৈ আহ্বান জনাইছিল, কিন্তু চৰকাৰৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজে নিজাববীয়াকৈ হাতীৰ পৰা সুৰক্ষিত ৰাখিবলৈ, হাতীৰ পৰা ৰক্ষা পাবলৈ এনেদৰে নিজৰ পকেটৰ ধন খৰচ কৰি তেওঁলোকে সৌৰশক্তিৰ দ্বাৰা পৰিচালিত ইলেক্ট্ৰিক ফেন্সিঙৰ ব্যৱস্থা কৰিছে। আৰু এই ইলেক্ট্ৰিক ফেন্সিং ব্যৱস্থা কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে হয়তো কিছু হাতীৰ আক্ৰমণৰ পৰা সকাহ পাইছে। মই স্থানীয় লোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ আচলতে সমগ্ৰ বিষয়টো। এই অঞ্চলত হাতী মানুহৰ সংঘাত নতুন কথা নহয়। আচলতে এই অঞ্চলৰ হাতী মানুহৰ সংঘাতটো কিয় হ'বলৈ পালে, কিয় ইমান বৃদ্ধি পাইছে, আপোনাৰ মূল কাৰণটো কি বুলি ভাবে? ছাৰ, এইটোতো এতিয়া কি হৈছে মানে মানুহ অলপ বেছি হৈছে নেকি, ইহঁতে ইয়াৰ কাৰণে জংঘল ধ্বংস হৈছে, মানুহতে সংখ্যা বেছি হোৱাৰ কাৰণে মানুহ সোমাই গৈছে। হয়, এইটো এতিয়া জংঘলৰ পৰা ইহঁতে জংঘল নাই ক'ত থাকিব, ইয়াৰ কাৰণে এতিয়া বস্তিত আহে নেকি এনেকুৱাই ক'বলগীয়া হৈছে। আৰু কি ক'ম আৰু এই অঞ্চলত কি ধৰণৰ ক্ষয় ক্ষতি কৰে হাতী আহিলে আৰু ৰক্ষা নাই, আহিলেতো য'ত যাব এনেকুৱা পুৰা ঘৰ দুৱাৰ সব ভাঙি মানুহ পৰ্যন্ত মাৰি আছে, এনেকুৱা হৈ আছে। বহুত অসুবিধা, আহিলেতো বহুত অসুবিধা ছাৰ।